এবাৰ আমাৰ কান্দবাৰী হাইস্কুলত আপোনাৰ নতুনকৈ মেট্ৰিক চেণ্টাৰ এখন হৈছে। সেই মেট্ৰিক চেণ্টাৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আপোনাৰ প্ৰায় 300-350 ল'ৰা ছোৱালী ইয়াত পৰীক্ষা দিব। গতিকে সেই ল'ৰা ছোৱালীখিনিক আমি পৰীক্ষা শুভেচ্ছা বাৰ্তামূলক কলম আৰু চকলেট বিতৰণ কৰিছোঁ। আৰু যিখিনি পৰীক্ষাৰ্থী আছে তেওঁলোকৰ যাতে পৰীক্ষাখিনি ভাল হয় তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ষ্টুডেণ্টখিনিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ নলবাৰী জিলা অঞ্চলৰ সহযোগত আৰু কান্দবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকক আমি কলম আৰু চকলেট দি চকলেট বিতৰণ কৰিছোঁ তেওঁলোকৰ মাজত। উদ্দেশ্যকাত হৈছে যিখিনি পৰীক্ষাৰ্থী ইয়াত পৰীক্ষা দিব সেই পৰীক্ষাৰ্থীসকলে যাতে ইয়াত সুকলমে পাছ কৰে। সুকলমে পাছ কৰাৰ পিছত তেওঁলোকে অনাগত দিনত যাতে ডাঙৰ ডাঙৰ IAS অফিচাৰ হয়, IPS অফিচাৰ হয় আৰু প্ৰশাসনিক বিষয়া হয়, তেওঁলোকক আৰু ভাল মানুহ হয়, দেশৰ সম্পদ হয়। তাৰ কাৰণে আমি আজি এই পদক্ষেপটো লৈছিলোঁ। এইবাৰ আমাৰ কান্দবাৰী হাইস্কুলত আপোনাৰ নতুনকৈ মেট্ৰিক চেণ্টাৰ এখন হৈছে। সেই মেট্ৰিক চেণ্টাৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আপোনাৰ প্ৰায় 300-350 ল'ৰা ছোৱালী ইয়াত পৰীক্ষা দিব। গতিকে সেই ল'ৰা ছোৱালীখিনিক আমি পৰীক্ষা শুভেচ্ছা বাৰ্তামূলক কলম আৰু চকলেট বিতৰণ কৰিছোঁ। আৰু যিখিনি পৰীক্ষাৰ্থী আছে তেওঁলোকৰ যাতে পৰীক্ষাখিনি ভাল হয় তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ষ্টুডেণ্টখিনিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ নলবাৰী জিলা অঞ্চলৰ সহযোগত আৰু কান্দবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকক আমি কলম আৰু চকলেট দি চকলেট বিতৰণ কৰিছোঁ তেওঁলোকৰ মাজত। উদ্দেশ্যকাত হৈছে যিখিনি পৰীক্ষাৰ্থী ইয়াত পৰীক্ষা দিব সেই পৰীক্ষাৰ্থীসকলে যাতে ইয়াত সুকলমে পাছ কৰে। সুকলমে পাছ কৰাৰ পিছত তেওঁলোকে অনাগত দিনত যাতে ডাঙৰ ডাঙৰ IAS অফিচাৰ হয়, IPS অফিচাৰ হয় আৰু প্ৰশাসনিক বিষয়া হয়, তেওঁলোকক আৰু ভাল মানুহ হয়, দেশৰ সম্পদ হয়। তাৰ কাৰণে আমি আজি এই পদক্ষেপটো লৈছিলোঁ।